আন কোনো ধৰণৰ এক্সেমশ্যন গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ নাথাকিব। সেইবাবে মই অসমবাসী ৰাইজক অত্যন্ত বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে পুলিচক এই কাৰফিউ পালন কৰিবলৈ ৰাজ্য চৰকাৰে কাঢ়া নিৰ্দেশ দিছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত কাৰফিউ উলংঘন হলে পুলিচে নিজৰ দায়িত্ব পালন কৰিব। সেই কাৰণে সদাশয় ৰাইজে যাতে পিছত চৰকাৰক বেয়া নাপায়, সেইবাবে মই আজিয়ে অত্যন্ত বিনম্ৰতাৰে সৈতে সকলোকে কৈছো যে গধূলি 6 বজাৰ পৰা 6 বজালৈ কাৰফিউ আমি সৰ্বাত্মক ৰূপে মানি চলিব লাগিব। ইয়াৰ পিছত হ'ল যে অহাকালিৰ পৰা প্ৰাইভেট মেডিকেল, যিকোনো প্ৰাইভেট মেডিকেল হস্পিটেল, OPD, ফাৰ্মাচী আৰু ভেটেনাৰী, মানৱ স্বাস্থ্য আৰু পশু পক্ষীৰ স্বাস্থ্য, এই সম্পৰ্কীয় যিমান সেৱা আছে এই সেৱাসমূহ কালিৰ পৰা খুলি যাব। OPDও খুলিব, ডেণ্টেল ক্লিনিকো খুলিব, ভেটেনাৰী ক্লিনিকো খুলিব, হস্পিটেলৰ জেনেৰেল মেডিচিনো খুলিব। কোনোবাই আল্ট্ৰাছাউণ্ড কৰে, আল্ট্ৰাছাউণ্ড, স্কিনিং, CT স্কেনিং, ৰেডিঅ'গ্ৰাফিক যিবিলাক বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, ব্লাড টেষ্ট পৰীক্ষাৰ কাৰণে যিবিলাক অনুষ্ঠান আছে, লেব আদি, এই গোটেই ধৰণৰ স্বাস্থ্য সেৱাৰ লগত জড়িত লেবৰ পৰা ৰেডিঅ'গ্ৰাফিক ক্লিনিক্সৰ পৰা ভেটেনাৰী ক্লিনিক্সলৈকে এই গোটেইবিলাক অহাকালিৰ পৰা খুলিব আৰু গধূলি 5 বজালৈকে এইসমূহ খোলা থাকিব। 5টাৰ পিছত অকল জৰুৰী সেৱা বা যিখিনি হস্পিটেল খোলা থাকিব, কিন্তু ব্লাড টেষ্ট ৰিপৰ্ট, ৰেডিঅ'গ্ৰাফি, CT স্কেন এইবিলাক কিন্তু 5টা বজাত বন্ধ হৈ যাব। 5 আৰু 6টাৰ মাজত ডিফাৰেন্স এইটো, যদিও কাৰফিউ 6টাৰ পৰা হ'ব, এই সেৱাবিলাক কিন্তু 5টাতে বন্ধ হ'ব, যাতে 1 ঘণ্টা এই প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকল ঘৰলৈ ঘূৰি যাব পাৰে। ঠিক তেনেদৰে গাঁও বা চহৰতে হওক যিমান অকলশৰীয়া দোকান থাকে, ষ্টেণ্ড এলোন মানে GS ৰোডখনক আমি ষ্টেণ্ড এলোন নকওঁ, কাৰণ GS ৰোডত লাইন বা লাইন দোকান আছে, সেইটো ষ্টেণ্ড এলোন নহয়। কিন্তু ভৰলুমুখৰ ৰেল গেটৰ কাষত এখন দোকান আছে ষ্টেণ্ড এলোন, যিখন অকলে থকা দোকান, সেই দোকানবিলাক সম্পূৰ্ণৰূপে অহাকালিৰ পৰা খুলিব পাৰিব। নগৰতে হওক, চহৰতে, গাঁৱততো খোলা আছিলেই, অহাকালিৰ পৰা নগৰ চহৰ সকলোতে ষ্টেণ্ড এলোন দোকানবিলাক খুলিব পাৰিব, কিন্তু 5টা বজালৈকে। 5টা বজাৰ পিছত এই দোকানবিলাক বন্ধ হ'ব। যিবিলাক একে ধৰণৰ দোকান আছে, যেনেকে চানমাৰী দোকান আছে, চানমাৰীৰ পৰা গুৱাহাটী ক্লাবলৈ দোকানেই আছে, GS ৰোডত গোটেইখন দোকান আছে, এই দোকানবিলাকৰ 1/3 খুলিব, 1/3। যি এখন বজাৰ আছে, সাপোজ চানমাৰী, ফুটপাথৰ দুইফালে দোকান আছে, GS ৰোড ফুটপাথৰ দুইফালে দোকান আছে, ইয়াত হ'ব কি 2খন দোকান বন্ধ থাকিব। বন্ধ থকা দোকানখনৰ সোঁফালে আৰু বাওঁফালৰ দোকান দুখন খুলিব পাৰিব। তাৰমানে এখন দোকান খোলা থাকিলে 2খন বন্ধ হ'ব, 2খন খোলা বন্ধ হোৱাৰ পিছত এখন খোলা হ'ব, আৰু 2খন বন্ধ থাকিব, আৰু এখন খুলিব, আৰু 2খন বন্ধ হ'ব, আৰু এখন খুলিব। তাৰমানে 1/3 দোকান খুলিব, ফুটপাথৰ দুইফালে খুলিব পাৰিব, কিন্তু প্ৰথমখন খোলাৰ লগে লগে মাজৰ দোকানখন বন্ধ হ'ব, 2খন। 4ৰ্থ নম্বৰটো খুলিব, তাৰমানে 1 নম্বৰখন খুলিব, 2-3 বন্ধ হ'ব, 4 নম্বৰখন খুলিব, 5-6 বন্ধ হ'ব, 7 খুলিব, 8-9 বন্ধ হ'ব, 10 খুলিব। এতিয়া এই দোকানখিনি অহাকালিৰ পৰাই খুলিব পাৰে, কিন্তু যিহেতু কোন 1/3 দোকান খুলিব, বজাৰ এছ'চিয়েশ্যন সকলে নিজৰ ভিতৰত মিটিং পাতি সিদ্ধান্ত ল'ব লাগিব। ক'বাত নিজে সিদ্ধান্ত নল'লে DC সকলে সিদ্ধান্ত ল'ব।
সেইকাৰণে ৰাতিপুৱাই মোৰ প্ৰেছ কনফাৰেন্সখন শুনি ৰাতিপুৱাই চবেই দোকানকেইখন খুলি ল'ব নালাগে। আগত নিয়ম নীতিটো প্ৰস্তুত কৰি ল'ব যে কোন 1/3 দোকান আমি খুলিম। তাৰ পিছতহে যাতে শৃংখলাবদ্ধভাৱে দোকানবোৰ খুলি দিওঁ। যদি কোনোবাই নিজে সিদ্ধান্ত ল'ব নোৱাৰে, আমি ডিচি সকলক নিৰ্দেশ দিছো যে আপোনালোকে চাই দিব কোনকেইখন দোকান কেনেকে খোলা যাব। কিন্তু যিকোনো লানি নেচেৰাগাকৈ থকা দোকানসমূহৰ 1/3 খুলিব পাৰিব। অকলে থকা দোকান হলে আমি এতিয়া যাওঁতে গণেশগুৰি পাৰ হৈ গলো, কাষত কৰবাত এখন দোকান আছে, কোনোবা ফ্লেটৰ তলত এখন দোকান আছে, কোনোবা এটা অঞ্চলত কোনোবা এখন হস্পিটালৰ সন্মুখত এখন দোকান আছে, তেওঁলোকে খুলিব পাৰিব। তেওঁলোকে কোনো অনুমতিৰ প্ৰয়োজন নহব। ষ্টেণ্ড এলোন দোকানবিলাক কালি ৰাতিপুৱাৰ পৰা খুলিব। য'ত কণ্টিনিউৱাছ দোকান আছে, সেই কণ্টিনিউৱাছ দোকানবিলাকত 1/3 দোকান খুলিব। আমি নটিফিকেশ্যনখনত এনেকে কৈছো যে in areas where there are adjacent stop, it shall be ensured that there are at least two closed shops in between two open. তাৰমানে 1 আৰু 4 দুখন ওপেন হৈ থাকিলে 2 আৰু 3 বন্ধ হ'ব লাগিব। এই যে ৰাতিপুৱা দোকান খুলিব, এওঁলোকেও কিন্তু 5টাত বন্ধ কৰিব লাগিব। 6টাত কাৰফিউ আৰম্ভ হ'ব। এতিয়া মোক আপোনালোকে প্ৰশ্ন সুধিব পাৰে, এই যে দুখন দোকান খালী হ'ব, ইয়াৰ ভিতৰত যদি এখন গ্ৰচাৰী আছে, যদি ইয়াৰ ভিতৰত এখন ফাৰ্মাচী আছে, যদি গ্ৰচাৰী আৰু ফাৰ্মাচী আছে, তেওঁলোক কিন্তু খোলা থাকিবই। তেওঁলোকক বাদ দিহে 1/3 হিচাপটো হ'ব। যদি 1 নম্বৰখন হাৰ্ডৱেৰ দোকান, 2 নম্বৰখন গ্ৰচাৰী দোকান, 3 নম্বৰখন ফাৰ্মাচীৰ দোকান আৰু 4 নম্বৰখন আপোনাৰ ধৰি ললো কিবা জুচৰ দোকান, তেতিয়া 4খনেই খুলি যাব। তাৰমানে গ্ৰচাৰী আৰু ফাৰ্মাচী কোনো কাৰণতে বন্ধ নাথাকে। তেওঁলোকে ৰাতিপুৱাৰ পৰা 5টা বজালৈকে খুলি থাকিব পাৰিব। তেওঁলোকৰ ক্ষেত্ৰত 1/3 নিয়মটো প্ৰযোজ্য নহব। ঠিক সেইধৰণে কিতাপৰ দোকানৰ ক্ষেত্ৰতো 1/3 নিয়মটো প্ৰযোজ্য নহব। তেওঁলোকেও ৰাতিপুৱাৰ পৰা গধূলি 5টা বজালৈকে সকলো বুক ষ্টল, কিতাপৰ দোকান এইবিলাক খুলি যাব পাৰিব। সো এতিয়া আমি এনেকে বুজিম যে 1/3 দোকান খুলিব, কিন্তু 1/3 মানে কি, এখন খুলিলে 2-3 বন্ধ হ'ব, 4 খুলিব। কিন্তু 2-3ৰ মাজত যদি গ্ৰচাৰী, কিতাপৰ দোকান বা ফাৰ্মাচী পৰি যায়, তেতিয়াহ'লে গোটেই কেইখন খুলিব। আৰু ফাৰ্মাচী বুলি কওঁতে ভেটেনাৰী ফাৰ্মাচীও ইয়াত ইনক্লুডেড। এইটো আমি বুজি পাইছো। এতিয়া আমি আৰু এটা ক'ব লাগিব যে এই দোকানবিলাক খোলাৰ কাৰণে আমি লিখিছো ডেপুটি কমিশনাৰ ইন consultation with market association identify the shops and allow them to operate only after it is finalized. কালিৰ পৰা কিতাপৰ দোকান খুলি গ'ল, ফাৰ্মাচী খুলি গ'ল, গ্ৰচাৰী খুলি গ'ল, বাকী 1/3 কি খুলিব ডিচিৰ লগত প্ৰথমতে আলোচনা কৰি লাহে ধীৰে খুলিব। হয়তো কালি খোলা নাযাবও পাৰে, গোটেই নিয়মখিনি কৰোঁতে পৰহি খুলিব। কিন্তু নিয়ম ভাঙি খোলা বুলি গম পালে পুলিচে কিন্তু ইণ্টাৰফেয়াৰ কৰিব। সেইকাৰণে প্ৰথমতে ধুনীয়াকৈ এছ'চিয়েশ্যনে নিজৰ ভিতৰত আলোচনা কৰক যে তুমি আজি খুলিবা, তুমি কালি খুলিবা, তুমি পৰহি খুলিবা। তাৰমানে 3 দিনৰ মূৰত এবাৰ দোকানখন খুলিব। 1/3 হ'লে এভৰি 3rd ডে মোৰ দোকানখন খুলিব। সেইকাৰণে মোৰ ভাগত কোন দিনটো পৰে সেইটো যাতে মাৰ্কেট এছ'চিয়েশ্যন সকলে ভাল কৰি আলাপ আলোচনা কৰি সিদ্ধান্ত কৰিহে দোকানখিনি খোলে। কিতাপৰ দোকান, ফাৰ্মাচী আৰু গ্ৰচাৰী এইটো খোলা থাকিব। ইয়াৰ পিছত মাৰ্কেট কমপ্লেক্স আৰু শ্বপিং মল কিন্তু বন্ধ থাকিব। এনি মাৰ্কেট কমপ্লেক্স আৰু শ্বপিং মল বন্ধ থাকিব। যিয়ে সৰু ডাঙৰ যি মাৰ্কেট কমপ্লেক্স হয় বা শ্বপিং মল হয়, তেওঁলোকক খোলাৰ অনুমতি
দিয়া হোৱা নাই, তেওঁলোক বন্ধ থাকিব। ইয়াৰ পিছত আমাৰ অহাকালিৰ পৰা অটো ৰিক্সা, চাইকেল ৰিক্সা, টেক্সি এওঁলোকে নিজৰ কাম কাজত ঘূৰি যাব পাৰিব। খালি কণ্ডিশ্যন এটাই যে এজন ড্ৰাইভাৰ হ'ব আৰু দুজন পেছেঞ্জাৰ হ'ব, তিনিজন পেছেঞ্জাৰ ল'ব নোৱাৰিব। অৰ্থাৎ অটো ৰিক্সা, চাইকেল ৰিক্সা, টেক্সি এজন ড্ৰাইভাৰ আৰু দুজন পেছেঞ্জাৰ দি আমি আমাৰ কামলৈ উভতি যাব পাৰিম। ঠিক তেনেদৰে 4 হুইলাৰ, উবেৰ, ওলা যিসকল আছে তেওঁলোকেও এজন ড্ৰাইভাৰ আৰু দুজন পেছেঞ্জাৰ লৈ কাম আৰম্ভ কৰিব পাৰিব। 1 ড্ৰাইভাৰ 2 পেছেঞ্জাৰ। 3 নম্বৰ পেছেঞ্জাৰজন দেখিলে কিন্তু পুলিচে ব্যৱস্থা ল'ব। গতিকে 1 ড্ৰাইভাৰ 2 পেছেঞ্জাৰ। দ্বিতীয়তে কথা যে যদিও আমি স্কুটাৰ চলাব পাৰিম, স্কুটাৰত আমি পিলিয়ন ৰাইডিং পিছফালে কাকো বহাব নোৱাৰো, কিন্তু মহিলা আৰু 12 বছৰীয়া তলৰ ল'ৰা তেওঁলোকে বহিব পাৰিব। For 2 wheeler, pillion riding is allowed either with 1 female or 1 child up to age 12 years. কিন্তু 3 জনে বহিব নোৱাৰিব। দেউতাক মাক ল'ৰা 3 জন যাব নোৱাৰে, হয় দেউতাক মাক নহলে দেউতাক ল'ৰা। কিন্তু দুইটা ভায়েক ককাইক যাব নোৱাৰিব। তাৰমানে যিকোনো কাৰণত পুৰুষক লৈ পিলিয়ন ৰাইডিং নহব, স্কুটাৰ মটৰচাইকেলৰ পিছফালে যাব নোৱাৰিব, কিন্তু মহিলাগৰাকীক লৈ যাব পাৰিব, সৰু ল'ৰা 12 বছৰৰ তলক লৈ যাব পাৰিব, কিন্তু 2 জনক লৈ যাব নোৱাৰে, তাৰমানে 3 জন হ'ব নোৱাৰে। কালিৰ পৰা গুৱাহাটীয়ে হওক বা আন নগৰ চহৰত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। কনষ্ট্ৰাকশ্যন, কোনোবা ৰাস্তা, কোনোবা ঘাট, কোনোবা বিল্ডিং, কোনোবা প্ৰাইভেট ঘৰ, যাৰ যি নিৰ্মাণ কাৰ্য এইকেইদিন বন্ধ হৈ আছিল অহাকালিৰ পৰা আৰম্ভ কৰিব পাৰিব, বাট উইথ 50% অফ নৰ্মেল ৱৰ্ক ফৰ্চ। তেওঁলোকৰ আগত যিমান মিস্ত্ৰী থাকিছিলে তাৰে আধালৈ তেওঁলোকে আৰম্ভ কৰিব পাৰিব। সকলো ধৰণৰ কনষ্ট্ৰাকশ্যন, কোনোবাই ফ্লেট বনাই আছে, কোনোবাই হস্পিটেল বনাই আছে, কোনোবাই ৰাস্তা বনাই আছে, কোনোবাই ইলেক্ট্ৰিচিটি কিবা কনষ্ট্ৰাকশ্যন কৰি আছে, কোনোবাই নিজৰ ঘৰ বনাই আছে, দোকান বনাই আছে, সকলো ধৰণৰ কনষ্ট্ৰাকশ্যন এক্টিভিটি আৰম্ভ হ'ব, বাট উইথ 50% ৱৰ্ক ফৰ্চ। তাৰমানে আগত আমি সাধাৰণতে যিটো লগাওঁ 50% ৱৰ্ক ফৰ্চ। ৰাজ্যখনৰ ভিতৰত ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰু ইণ্ট্ৰা ডিষ্ট্ৰিক্ট, আন্তঃ জিলা আৰু ইণ্টাৰ, মোৰ একজেক্ট অসমীয়াটো মানে মনত নাহিব, আন্তঃ জিলা, ইণ্টাৰ ডিষ্ট্ৰিক্ট, ইণ্ট্ৰা জিলা মানে জিলাৰ ভিতৰত, অন্তঃ জিলা, আন্তঃ আৰু অন্তঃ। চ' অন্তঃ জিলা আৰু আন্তঃ জিলা দুইটা আমি বাছ ছাৰ্ভিচ মুকলি কৰি দিছো। বাছ চলিব পাৰিব, কিন্তু ইয়াত এটা কেটছ আছে, সেইটো হ'ল বাছত অকল 50% পেছেঞ্জাৰহে ল'ব পাৰিব। আৰু প্ৰাইভেট বাছো চলিলেও ASTCৰ আণ্ডাৰতহে চলিব লাগিব। তাৰ কাৰণটো হ'ল আমি যিহেতু প্ৰাইভেট বাছবিলাকক গোটেই বিচাৰি নাপাম, তেওঁলোকে যাতে অন্তত, আমি কোৱা নাই যে ASTCৰ লগত কিবা এগ্ৰিমেণ্ট কৰি চলিব লাগে, উইথ দ্য পাৰ্মিশ্যন অফ ASTC, যাতে আমি ASTCৰ লগত যোগাযোগ কৰিলে তেওঁলোকে গম পায়। সেইকাৰণে আমি শব্দটো খুব কেয়াৰফুলি লিখিছো যে shall be operate only under authority of ASTC. অথৰিটি মানে কৰ্তৃত্ব, তাৰমানে এগ্ৰিমেণ্ট বা আণ্ডাৰ ASTC কোৱা নাই। আণ্ডাৰ ASTC হলে ৰেভিনিউ শ্বেয়াৰিং আহি গ'ল, কিবা আহি গ'ল, ইয়াত ৰেভিনিউ শ্বেয়াৰিঙৰ কথা নাই।
খালি ASCCৰ পৰা অনুমতি লৈ চলিব যাতে এটা কন্ট্ৰোলিং অথৰিটি হয় যে কোত কিমান বাস গৈছে আজি কিমান লাইন গৈছে কেইটা গৈছে কেইখন নাইট সুপাৰ গৈছে সেইটো যাতে ASCCৰ এটা ওভাৰঅল বা ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ ওভাৰঅল যাতে এটা কন্ট্ৰোল থাকে কিন্তু প্যাসেঞ্জাৰ 50% হ'ব এতিয়া আপোনালোকে মোক খুদিব যে ৰেড জোনলৈ গাড়ী যাব নে নাই অৰেঞ্জ জোনলৈ গাড়ী যাব নে নাই ৰেড আৰু অৰেঞ্জ জোনত গাড়ী নচলিব কিন্তু তাৰ মাজেদি যদি নেশনাল হাইৱে গৈছে এটা মৰিগাঁও অৰেঞ্জ জিলা কিন্তু গুৱাহাটীৰ পৰা নগাঁও যাব লাগিলে মৰিগাঁওৰ মাজেদি যাবই লাগিব জাগিৰোড সো নেশনাল হাইৱে বা ষ্টেট হাইৱেৰ মাজেদি যাব পাৰিব নন ষ্টপ কিন্তু ৰখিব নোৱাৰে মৰিগাঁৱত গাড়ী ৰখিব নোৱাৰে বাস জাগিৰোডত বোলে আমিতো আহিলোৱে নগাঁওলৈকে গতিকে জাগিৰোডত ষ্টপেজ এটা লৈ নামি যাওঁ হেতু নহব জাগিৰোডক আপুনি বাইপাস কৰিব লাগিব কৰি নগাঁওৰ বৰ্ডাৰতহে গাড়ীখন ৰখাব পাৰিব গতিকে কোনো ধৰণে অৰেঞ্জ ডিস্ট্ৰিক্টত গাড়ী নৰখিব অৰেঞ্জ ডিস্ট্ৰিক্টত আৰু কি নহব মই বুজাই দিম কিন্তু অৰেঞ্জ ডিস্ট্ৰিক্টত এই ইন্টাৰ ডিস্ট্ৰিক্ট মাজত এতিয়া আমি যদি চিৰাঙলৈকে যাওঁ ধুবুৰীলৈকে যাওঁ বঙাইগাঁৱৰ মাজেদি যাবই লাগিব এতিয়া হাইৱেটোহে আমি ব্যৱহাৰ কৰিম তাতে কিন্তু ষ্টপেজ বনাব নোৱাৰো আমাৰ গভৰ্নমেন্ট অফিসত কালিৰ পৰা 30% নহয় 50% এমপ্লয়ী আহিব লাগিব এতিয়ালৈকে আমাৰ 30% আছিল অহা কালিৰ পৰা 50% আৰু যিমান প্ৰাইভেট অফিসেছ আছে যিকোনো ধৰণৰ সেই প্ৰাইভেট অফিস বিলাকো 50% এমপ্লয়ী লৈ কালিৰ পৰা খুলিব পাৰিব যিকোনো প্ৰাইভেট অফিস কোনোবা কোম্পানীৰ ব্ৰাঞ্চ অফিস কোনোবা কিবা অফিস যিমান অসমত বিভিন্ন ধৰণৰ প্ৰাইভেট অফিসেছ বিলাক আছে কোনোবা এজেন্সি অফিস কোনোবা টিকেটিং অফিস কোনোবা প্ৰাইভেট অফিস কোনোবা ইন্স্যুৰেন্স অফিস যি ধৰণৰ হওক সকলো অফিস কালিৰ পৰা খুলিব পাৰিব বাট উইথ 50% এমপ্লয়ী গভৰ্নমেন্ট অফিসতো 50% প্ৰাইভেট অফিসতো অহা কালিৰ পৰা 50% কালিৰ পৰা চাহৰ দোকান ৰেষ্টুৰেন্ট আইসক্ৰীম পাৰ্লাৰ বা আন খাদ্য সামগ্ৰীৰ দোকানবিলাক খুলিব কিন্তু তাত বহি খাব নোৱাৰিব অকল বস্তুটো লৈ যাব পাৰিব তানে এতিয়া আমাৰ ধৰক মই এটা কলো খানাপাৰাতে গোবিন্দম বুলি এখন দোকান আছে সন্মুখত সবে থিয় হৈ খাব নোৱাৰিব খালি তাৰ পৰা সিংৰাটো কিনি ঘৰত লৈ যাব পাৰিব সো টেক এৱে আৰু সুইগি টুইগি এটো খুলি যাব যিখিনি আমাৰ আমি যেটো কওঁ যে হোম ডেলিভাৰী যেটো মোবাইলত কলেটো হোম ডেলিভাৰী হয় সেইটোটো খুলিবই লগত যিকোনো দোকানৰ পৰা টেক এৱে মিঠাই দোকান এখন খোলা থাকিব মিঠাইটো লৈ যাব পাৰিব চাহৰ দোকান এখন খুলিব ফ্লাক্সত চাহটো লৈ যাব লাগিব তাতে বহি কিন্তু চাহটো খাব নোৱাৰে সো ফৰ টেক এৱে হোম ডেলিভাৰী অল ৰেষ্টুৰেন্ট টি শপস আইসক্ৰীম পাৰ্লাৰ গুটে বিলাক অহা জুচৰ দোকান অহা কালিৰ পৰা সব খুলিব কিন্তু লৈ যাব লাগিব তাতে বহি খাব নোৱাৰে বহা বলে নহয় সাইডত থিয় হৈ খাইছে থিয় হৈও খাব নোৱাৰিব বস্তুটো লব লাগিব লৈ গুছি যাব লাগিব আমি এই গুটেখিনি দোকান খোলাৰ পিছতো বাৰবাৰ শপ সেলুন পাৰ্লাৰ আমি বাৰবাৰ শপ সেলুন পাৰ্লাৰ এইখিনি আমি খুলি দিয়া নাই এইখিনি বন্ধ থাকিব কিন্তু কোনোবা বাৰবাৰ বা আমি অসমীয়াটো কেনেকৈ হ'ব মই নাজানো আমি মই ভাবো যে নাপিটোৱে আমি ব্যৱহাৰ কৰো সো তেওঁলোকে ঘৰত গৈ কাৰোবাৰ কাটিব পাৰিব কোনোবাক যদি আমি গাঁৱত বহুত নাপিত থাকে ঘৰে ঘৰে গৈ কাটে তেওঁলোকৰ কোনো মানা নাই ইয়াতো আমি ঘৰত মাতিনি কিবা কৰাব খুজিছো হেয়াৰৰ কৰাব খুজিছো কিবা স্পা কৰাব খুজিছো ঘৰত মাতিনি কৰিব পাৰিম কিন্তু তেওঁলোকৰ যিখন শপ বাৰবাৰ শপে হওক বিউটি পাৰ্লাৰে হওক
সেলুন হওক এইখিনি বন্ধ থাকিব। মই পঢ়ি থাকোঁতে ভাবিছোঁ যে জিমৰ কথাটো কি কওঁ, কাগজখনত जिम कथा तो उल्लेख हुआ ना है। समीर, आपको ही जिम्मेदारी दिया हूँ, जिम का बारे में थोड़ा पूछिए और क्लियरिफाई कीजिए। तो এইখিনি মানে জিম খোলা নহয়, মই পঢ়ি থাকোঁতে জানিছো জিম খোলা বা নাই খোলা অকনমান ৰাতিলৈকে অপেক্ষা কৰিব, ৰাতিপুৱা কথা পাতি থাকোঁতে জিমটো নাহিলে মুখত হেৰিটো। গতিকে জিমত এটা প্ৰশ্নবোধক চিন আছে, কিন্তু আমি এইটো ক্লিয়াৰ কৰি দিম, আপোনালোকে কৰে মানে একবাৰ সুধিয়ে লওক। তো এতিয়া ক্লিয়াৰ হৈ যাব। তাৰপিছত হ'ব অসমত কোনো ধৰণৰ জন্তু লৈ গাড়ী সোমাব নোৱাৰি। গাহৰি, গৰু, মুৰ্গী, যিটো পশু পক্ষী লৈ আমাৰ যান বাহন সোমাব, সেইখিনি আমাৰ সোমাব নোৱাৰিব। কিন্তু যদি কোনোবা গাড়ী অলৰেডি আহিছে আৰু অসমৰ বাহিৰলৈ ত্ৰিপুৰা, মেঘালয়লৈকে যদি যাব লাগে, তেতিয়াহ'লে তেওঁলোকে যাব পাৰিব, কিন্তু জিম বন্ধ। জিম, চিনেমা হল, মাল্টিপ্লেক্স এইটো ভাৰত চৰকাৰৰ অৰ্ডাৰতে বন্ধ আছে। MHৰ অৰিজিনেল গাইডলাইনটোতেই মই তাকে এতিয়া মোৰ মনত পৰে, এইখিনি হৈছে এডিশ্যনেল যে জিম, মাল্টিপ্লেক্স, सिनेमा हॉल्स, मॉल्स, दीज आर क्लोज। सो फिर भी इसमें थोड़ा सा क्लैरिफाई लाइन कर दीजिए। तो फिर सर स्विमिंग पूल को জন্তু লোৱা, জন্তুক লৈ অহা গাড়ী, পশু পক্ষীক লৈ অহা গাড়ী অসমত সোমাব নোৱাৰিব। যদি ত্ৰিপুৰা বা মেঘালয়ৰ কাৰণে কিবা বুক কৰা হৈছে, তেতিয়াহ'লে তেওঁলোক পোনে পোনে নন ষ্টপ গুচি যাব পাৰিব। আৰু এবাৰৰ কাৰণে যদি আধা ৰাস্তাত আছে, কিন্তু আজি 12 বজাৰ পিছত পশু পক্ষী যিকোনো ধৰণৰ এনিমেল আমি নো লাইফ ষ্টক আমি সোমাব নিদিওঁ। ডাঙৰ সৰু যি নো লাইফ ষ্টক বুলি কওঁতে ইয়াত বিগাৰী আদি সোমাইছে। এই ক্লজটো এইটো কাৰণে সোমাইছে যে অসমত যিটো গাহৰি বেমাৰ, এইটো সোৱাইন ফ্লুৰ লগত জড়িত নহয়, গাহৰি বেমাৰটোৰ প্ৰতি লক্ষ্য ৰাখিহে এই নিৰ্দেশটো দিয়া হৈছে। নহ'লে বহুতে ক'ব যে আমাৰ এইটোত কি বাধা আছিল, আগত আছিলে, গতিকে সেইটো কাৰণে দিয়া হৈছে। ই-কমাৰ্চ, সকলো ধৰণৰ ই-কমাৰ্চ এলাউ কৰা হৈছে, যে যিমান ই-কমাৰ্চ, ফ্লিপকাৰ্ট, কিবা কিবি ই-কমাৰ্চ আছে, ই-কমাৰ্চ কমপ্লিটলি এলাউ কৰা হৈছে। এই যিখিনি মই এলাউ কৰা বুলি ক'লো, এইখিনি কিন্তু অৰেঞ্জ ডিষ্ট্ৰিক্টত আমি এলাউ কৰা নাই, ৰেড আৰু অৰেঞ্জত আমি এলাউ কৰা নাই। আজি অসমত ৰেড ডিষ্ট্ৰিক্ট নাই, কিন্তু মৰিগাঁও, গোৱালপাৰা, ধুবুৰী অৰেঞ্জ ডিষ্ট্ৰিক্ট হয়। অৰেঞ্জ ডিষ্ট্ৰিক্টত কিন্তু সকলো আজি যিটো নিয়ম আছে যে আমি খোলা দিয়া নাই এক্সেপ্ট গ্ৰচাৰী, ফাৰ্মাচী, এইটো চলি থাকিব। অৰ্থাৎ মৰিগাঁও, ধুবুৰী আৰু গোৱালপাৰা জিলাত আজি আমি যিখিনি ৰিলেক্সেশ্যন দিছো, সেইখিনি প্ৰযোজ্য নহ'ব। অতিৰিক্তভাৱে ৰাজ্য চৰকাৰে আজি বঙাইগাঁও জিলাক অৰেঞ্জ জিলা হিচাপে ঘোষণা কৰিছে। গতিকে বঙাইগাঁৱতো আমি এই ৰিলেক্সেশ্যন যিখিনি আমি দিলো, সেইখিনি বঙাইগাঁও জিলাতো প্ৰযোজ্য নহ'ব। বঙাইগাঁও, মৰিগাঁও, ধুবুৰী, গোৱালপাৰা এই ৰিলেক্সেশ্যনৰ পৰা আঁতৰত থাকিব। আজি যিখিনি আমি নিৰ্দেশ দিছো, সেই নিৰ্দেশখিনি বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আৰু মৰিগাঁও জিলাত প্ৰযোজ্য নহ'ব। কিন্তু মৰিগাঁও বা ধুবুৰীত আমি মৰিগাঁৱত আজি লাষ্ট কেছ পোৱা 16 দিন হৈ গ'ল, আৰু কেইদিনমান পিছত যদি কেছ নাপাওঁ, হয়তো মৰিগাঁৱৰ স্থিতি পৰিৱৰ্তন কৰিব পৰা হ'ব। দুটা কথা আমি মনত ৰাখিব লাগিব যে এই যিখিনি আমি ৰিলেক্সেশ্যন দিছো, ইয়াত দুটা কণ্ডিশ্যন। এটা হৈছে 50% মানুহ অফিচত আহিব, দোকান খুলিব, কিন্তু দোকানৰ মালিকে দোকানৰ কৰ্মচাৰীক মাস্কৰ যোগান ধৰাটো বাধ্যতামূলক। যদি কোনোবাই ৰিক্সা চলাব, ৰিক্সাৱালাৰ পৰা যাত্ৰীলৈকে মাস্ক পিন্ধাটো বাধ্যতামূলক। যদি কোনোবাই উবেৰত উঠিব, মাস্ক পিন্ধাটো বাধ্যতামূলক। যদি কোনোবাই বাছত যাব, মাস্ক পিন্ধাটো বাধ্যতামূলক।
যিকোনো কাম কৰোঁতে মাস্কটো ব্যৱহাৰ কৰিবই লাগিব আৰু অসম গভৰ্ণমেণ্টৰ অফিচতো যি 50% এমপ্লয়ী আহিব তেওঁলোকে মাস্ক ব্যৱহাৰ কৰিবই লাগিব দ্বিতীয়তে সোশিয়াল ডিস্টেন্সিঙে হওক ফিজিক্যাল ডিস্টেন্সিঙে হওক সেইটো আমি মেইনটেইন কৰিব লাগিব এই দুটা শেষত এটা কথা খুব মন কৰিবলগীয়া আৰু মই ভাবো যে আজিৰ গোটেই সংবাদমেলৰ যিটো মেইন কথা সেইটো হ'ল যে যিকোনো মূল্যৰ বিনিময়তে 65 বছৰৰ ওপৰৰ ব্যক্তি ঘৰৰ পৰা ওলাই আহিব নোৱাৰিব এক্সেপ্ট মেডিকেল নিড আৰু 12 বছৰৰ তলৰ ল'ৰা ছোৱালী এই দুটা কিন্তু এই গোটেই অধিসূচনাখনৰ মূল স্তম্ভ হ'ল দুটা এটা হ'ল যি কামে আমি কৰিব দিছো মাস্ক ব্যৱহাৰ কৰিবই লাগিব আৰু মাস্কৰ লগত ফিজিক্যাল বা সোশিয়াল দূৰত্ব শাৰীৰিক দূৰত্ব সামাজিক দূৰত্ব আমি মেইনটেইন কৰিবই লাগিব এইটো হ'ল প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভটো হ'ল 65 বছৰৰ ওপৰ মানুহ কাৰফিউ থাকা বা নথকা দুই অৱস্থাতে 65 বছৰৰ ওপৰ মানুহ ঘৰৰ পৰা ওলাই নাহিব এক্সেপ্ট মেডিকেল নিডছ আৰু 12 বছৰৰ তলৰ ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাই আহিব নোৱাৰিব এক্সেপ্ট মেডিকেল প্ৰয়োজনীয়তাক বাদ দি আজি আমাৰ অসম চৰকাৰে দিয়া নিৰ্দেশত আৰু এটা কথা আছে যে আমাৰ চৰকাৰৰ কাৰ্যালয়ত যিসকল মহিলা কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকৰ ঘৰত যদি 5 বছৰৰ তলৰ সন্তান আছে তেওঁলোকে অফিচত আহিব নালাগে প্ৰাইভেট অনুষ্ঠানতো বা পাব্লিক স্পেচতো হওক গভৰ্ণমেণ্ট এমপ্লয়ী হওক চাহে ব্যক্তিগত খণ্ডৰ এমপ্লয়ী হওক মই মহিলা ঘৰত ঘূৰি গৈ মই 5 বছৰৰ তলৰ বাচ্চাক মই প্ৰতিপালন কৰিব লাগিব মই অফিচত আহিব নোৱাৰো আমি বুজি পাইছো যে 5 বছৰৰ তলৰ সন্তানৰ মাতৃ ব্যক্তিগত খণ্ডতে হওক বা চৰকাৰী খণ্ডতে হওক তেওঁলোকে অফিচলৈকে নাহিব শেষত এই গোটেইখিনি কোৱাৰ পিছত আৰু এটা থাকিব আমাৰ যে সাপ্তাহিক বজাৰ হয় মাছৰ বজাৰ হয় এই বজাৰবিলাক কিন্তু বন্ধ থাকে মাছ দোকানত পাব অকলখৰীয়া দোকানখনত পাব কিন্তু মাছৰ বজাৰখন বন্ধ থাকিব মাছৰ অভাৱ নাই মাছ আপুনি দোকানত পাব ফুটপাথৰ ওপৰত পাব য'ত পাব কিন্তু মাছৰ বজাৰখন বন্ধ থাকিব আৰু সাপ্তাহিক বজাৰ যে বহে সেই সাপ্তাহিক বজাৰবিলাক বহাৰ অনুমতি দিয়া নহব এইখিনি হ'ল থুলমূলকৈ নিৰ্দেশনা ইয়াতে আমি লিখিছো ব্যক্তিগত বাহনটো যদি আপোনালোকে চাই যে প্ৰাইভেট 4-wheelers are allowed with driver and 2 others তাৰমানে ব্যক্তিগত বাহন চলিব পাৰে ড্ৰাইভাৰ আৰু দুজন পেছেঞ্জাৰে সৈতে নালাগে অনুমতি গভৰ্ণমেণ্টৰ পৰা অনুমতি নালাগে 4 সিটাৰ হওক 7 সিটাৰ হওক 4-wheeler বুলি আমি কৈছো ভিতৰত সিটাৰটো কি আমি চোৱা নাই 4টা যদি চকা থাকে কেতিয়ালে ড্ৰাইভাৰজনে চলাব আৰু হাজবেণ্ড ওয়াইফ আহিব ড্ৰাইভাৰজনে চলাব কোনোবা মালিক লগত তেওঁৰ এজন কৰ্মচাৰী আহিব so all private 4-wheelers are allowed private 2-wheelers are also allowed but without pillion riding except female showroom পৰিলে ইয়াৰ ভিতৰত অল যেতিয়া আমি দোকান খোলা দিলো showroom মানে তো সেলুন নহয় গটিকে showroom খুলিব কিন্তু এইটোৱে যে showroom খন যদি ষ্টেণ্ড এলোন ন্যাশনাল হাইৱেত থকা showroomটো খুলি যাব কিন্তু ইয়াতে পাৰ্টছৰ দোকান আছে 1/3হে অনুমতি পাব লাখ টকীয়া যে পাৰ্টছৰ দোকান আছে তেওঁলোকে খুলিব নোৱাৰিব তেওঁলোকক ডিচিয়ে বুজাই দিব লাগিব যে আপুনি আজি খুলিব কালি পৰখি আপুনি খুলিব কিন্তু ন্যাশনাল হাইৱেত যিবিলাক showroom আছে ডাঙৰ